যোৰহাটৰ পহুমৰা গেজিকত যোৰহাট নগৰ পানী যোগান আঁচনি ভূমিপূজন আৰু শিলান্যাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 17 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি। যোৰহাটৰ পহুমৰা গেজিঙত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৰহাটৰ পহুমৰা গেজিকত বিকাশৰ দ্বিতীয় কাৰ্যসূচী হিচাপে যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি ভূমিপূজন আৰু শিলান্যাস কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 17 কোটি টকাৰে পানী যোগান আঁচনিৰ প্ৰকল্প উদ্বোধন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে যোৰহাট মালোৱালীৰ জৰাজীৰ্ণ পথছোৱা মুখ্যমন্ত্ৰীয়ে অহাৰ বাবে নিশাৰ ভিতৰতে মেৰামতি কৰাত ৰাইজে বিধায়ক ভৱেন ভৰালীক দোষাৰোপ কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কাম নকৰিলে অহাবাৰ ভোট নিদিব বুলিও মন্তব্য কৰে। ব্যুৰ' ৰিপৰ্ট নিউজ 18। মই ইতিমধ্যে যোৰহাটৰ সভাত কৈ আহিছোঁ, যোৰহাট নগৰৰ পানী যোগান আঁচনি এখন আমি কৰিম বুলি। যোৰহাটত যেতিয়া কেবিনেট হৈছিল তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়ায়ো বহুত দিনৰ পৰা লাগি আছিলে। ভাৰত চৰকাৰে আগবঢ়োৱা 50 কোটি টকা আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা 170 কোটি টকা, সৰ্বমুঠ 220 কোটি টকা ব্যয় কৰি আমি যোৰহাট জিলাত যোৰহাট নগৰৰ বাবে এখন সুন্দৰ পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আজি ভূমিপূজনো হ'ল, আধাৰশিলাও হ'ল। মই ভাবোঁ যে অহা এবছৰ 1.5 বছৰৰ ভিতৰত আমি এই আঁচনিটো সম্পূৰ্ণ কৰিব পাৰিম। সেইখন আঁচনি অলপমান জামেলা আছে। 2012 চনৰ পৰাই হোৱা আঁচনি, তাত প্ৰথমৰ পৰাই কিছু কেৰুণ আছে, ঠিক কৰাৰ চেষ্টা চলি আছে। কিন্তু এই আঁচনিখনে যোৰহাট নগৰৰ পানী যোগান ব্যৱস্থাটো সম্পূৰ্ণ সলনি কৰিব। ভোগদৈ পইণ্টত ডিপ টিউবেল দি পানী লোৱাৰ কাৰণে আৰ্ছেনিক আদিও পোৱা গৈছিলে। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী আমি সংগ্ৰহ কৰি পানী যোগান কৰিম, গতিকে বিশুদ্ধ খোৱা পানীও পাব আৰু এই পানী যোগান আঁচনিখন অট'মেটিক হ'ব। গতিকে ক'ৰবাত প্ৰেছাৰ কমিছে, ক'ৰবাত প্ৰেছাৰ বাঢ়িছে, ক'ৰবাত পানীৰ পাইপ ফুটিছে, ইয়াত লগে লগে গম পোৱা যাব আৰু লগে লগে ব্যৱস্থা ল'ব পৰা যাব। আৰু যি ধৰণে আপোনালোকেও চাব পাৰে, খুব ধুনীয়াকৈ স্কিমটো বনোৱা হৈছে আৰু ৰাজ্য চৰকাৰৰ পুঁজি, যিহেতু পুঁজিৰ অসুবিধা নহ'ব, আমি খুব সোনকালে পানী যোগান আঁচনিখন কৰি যোৰহাটৰ ৰাইজক আমি উপহাৰ দিব পাৰিম। ইয়াত গোটেই 19টা ৱাৰ্ডে সামৰি লোৱা হৈছে। ইয়াত আৰু 19টা ৱাৰ্ডৰ অতিৰিক্তভাৱে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিকো আমি সামৰি লৈছিলোঁ। বিমান বন্দৰকো আমি সুধিছিলোঁ পানী নালাগে, লাগিব নেকি, তেওঁলোকে নালাগে বুলি ক'লে। সেইকাৰণে আপ টু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এই পানী যোগান আঁচনিখনে পানী দিয়ে। ঘটনা যি দুগৰাকী ৰোগীক মেডিকেলৰ পৰা নি থৈ অহা হ'লে এগৰাকী কনিষ্ঠ চিকিৎসকে জিপিৰ সহায়ত 1200 টকা পৰ্যন্ত দিলে, কিন্তু সেইগৰাকী এতিয়া বৰ্তমানে তাত কৰ্মৰত হৈ আছে। তেওঁ থকা অৱস্থাত তদন্ত এইটো কেনেকুৱা ধৰণে কৰিছে? মানে আপোনালোকে কি বিচাৰিছে? গোটেই বস্তুটো আৰক্ষীয়ে যিহেতু গম পাইছিল, জনোৱা হৈছিল আৰক্ষী, কিন্তু বস্তুটো যদি তাৎক্ষণিকভাৱে তেওঁলোকে এনকুৱাৰী এটা কৰিলে ইমান দীঘলীয়া পৰ্যায় এটালৈ নগ'লহেঁতেন। মানে মই এতিয়া বুজি পোৱা নাই, মানে আপোনালোকে কি বিচাৰিছে মই সেইটো কথা বুজি পোৱা নাই। ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহওক, ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে যোৰহাটত এনেকুৱা নিৰাশ্ৰয় ব্যক্তিৰ আশ্ৰয়স্থান এটা নিৰ্মাণ কৰিব লাগিব। কাৰণ মেডিকেল বা হস্পিটেলত নিৰোগী মানুহক ৰাখিব পৰা নাযায়। গতিকে মেডিকেলখন হ'ল ৰোগীৰ কাৰণে। যদি ৰোগী যদি 2জন 3জন 10জন 12জন কৰি এনেকুৱা ব্যক্তি যদি থাকে আৰু জগা নাথাকিলে থাকিব, ইমানজন ৰোগীটো তাত আৰু এডমিট হ'ব নোৱাৰিব। বেমাৰী মানুহ আহিলে আমি চিকিৎসা কৰিব নোৱাৰিম। সেইকাৰণে যোৰহাটত চৰকাৰ আৰু ৰাইজে লগ লাগি এনেকুৱা নিৰাশ্ৰয় ৰোগী থকাৰ, ৰোগী নহয়, নিৰাশ্ৰয় ব্যক্তি থকাৰ
শিবিৰ এটা নিৰ্মাণ কৰিব লাগিব নহ'লে মেডিকেল কলেজো প্ৰেছাৰত থাকে এইমাত্ৰ এজন প্ৰেগনেণ্ট মহিলা আহি গ'ল ছিট নাই আকৌ এটেণ্ডেণ্টে হুলস্থুল কৰিব যে আমি কিয় মাটিত থাকিম সেইকাৰণে গোটেই বিষয়টো এটা অকণমান আমি আলোচনা কৰাতকৈ অলপ গভীৰ বিষয় গুৱাহাটী বা ডিব্ৰুগড়ত এনেকুৱা আশ্ৰয় শিবিৰ আছে কাৰণে মেডিকেলৰ প্ৰিন্সিপালে তালৈকে পঠাই দিয়ে ইয়াত পঠোৱা জেগা নাছিলে তাকে কৈছোঁ এতিয়া আমি যোৰহাটৰ ৰাইজ আমি লগ লাগি এটা যদি আশ্ৰয় শিবিৰ কৰিব পাৰোঁ তেতিয়াহ'লে কোনেও ক'তো কাকো নপঠাব সেইকাৰণে আমি তেনেকুৱা এই গোটেই ঘটনাটোক এটা আমি শিক্ষা বুলি ল'ব লাগিব কাৰোবাৰ ওপৰত একশ্যন ল'লেতো চেঞ্জ হৈ নাযায় অহাকালি এতিয়া যোৰহাট মেডিকেলত এনেকুৱা এজন ব্যক্তি আছে যাৰ 3 বছৰ হৈ গ'ল এতিয়া কি কৰিব মেডিকেলে ৰাখি থোৱা মানে এজন বেমাৰীৰ বিচনা এখন ৰাখি থৈ দিছে গতিকে বিষয়টো এইটো এটা মানে অমুকক একশ্যন লওক তমুকক লওক সেইটোৰ পৰিৱৰ্তে সকলোৱে লগ লাগি বিশেষকৈ আপোনালোকেও নেতৃত্ব ল'ব পাৰে এখন ৰাজহুৱা সভা পাতি যে ভৱিষ্যতে এনেকুৱা নহ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ আৰু তাৰ সমাধানৰ বাবে চৰকাৰে কি কৰিব লাগিব এই ধৰণে কথাটো পজিটিভলি লৈ যাব লাগিব কোন পেপাৰৰ সাংবাদিক মাও কোন পেপাৰৰ সাংবাদিক ঠিক আছে কওক কি আছে কি কৰিব লাগিব এতিয়া এইটো ভোগদৈপৰীয়া এটা অঞ্চল বেজীজানখন যদি বন্ধ হৈ যায় নোহোৱা হৈ যায় খেতি পথাৰবোৰ একেবাৰে নহয় মানে খুলি দিব লাগিব হয় নলাতকৈও সৰু হৈ গ'ল তাৰ ৰাজনৈতিক কথা এটা সোধোঁ গুৱাহাটী বৰাগাঁৱৰ যিটো ঘটনা হৈছিলে অক্টোবৰ মাহত দুৰ্গা মন্দিৰৰ যিটো বলৎকাৰৰ ঘটনা আজি 7জনক ধৰিছে ছোৱালীগৰাকীক আমি চিনাক্তকৰণ কৰিব পৰা নাই আৰু ছোৱালীগৰাকীক যদি চিনাক্তকৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেছটোত অসুবিধা হ'ব সেইকাৰণে আজি পুলিচে চেষ্টা কৰি আছে ছোৱালীজনীৰ আইডেণ্টিটিটো এষ্টাব্লিছ কৰাৰ কাৰণে টোটেল 9গৰাকী অভিযুক্ত আছে 7গৰাকীক আমি ধৰিছোঁ বাকী 2গৰাকীকো আমি ধৰি ল'ম আজিৰ ভিতৰত তাৰ মন্ত্ৰীসভাৰ সাল সলনি হ'ল আপুনি যেতিয়া সোমাই আহিছে প্ৰথম ভোগদৈ দলঙলৈকে যি 1 কিলোমিটাৰ পথ সেই পথটো ইমানেই জৰাজীৰ্ণ গতিকে আমাৰ আপোনাৰ গোটেই বাকী ৰাস্তাখিনি ভাল 1 কিলোমিটাৰ বেয়া আছিলে বিধায়কক আমি প্ৰত্যেক বছৰে কিবা পুঁজি দিওঁ নহয় মই অহাৰ কাৰণে ৰাস্তাটো ভাল হৈছে এইটোতো আনন্দৰ কথা সেইটোলৈ কোনো অসুবিধা নাই ক'ৰ পৰা শিল দিব টকা যিখিনি দিব MLA বিতৰণ কৰি দিয়ে এতিয়া আজি ধৰক প্ৰত্যেক বছৰ আমি 15-20 কোটি টকাকৈ এটা সমষ্টিত দিওঁ এতিয়া বিধায়কে ক'ত ধৰি দিয়ে আমিতো নোসোমাওঁৱেই এই সমষ্টিটো একদম হৃদপিণ্ড সেইকণে এই গোটেই মানুহ বুজিলোঁ এতিয়া এই কথাটো কোনে বুজিব লাগিব MLA-জনে বুজিব লাগিব আপোনালোকে বুজিব লাগিব অহা বাৰু টকা পাব জিতেন্দ্ৰাই ধৰি দিলে ৰাস্তাটো কৰিব দেৰগাঁও ভৱেন ভৰালীয়ে ধৰি দিব লাগিব এতিয়া এই বছৰো আমি ভৱেন ভৰালীক কিমানকৈ দিছোঁ পাৰ সমষ্টি 15 কোটি টকা দিছোঁ এতিয়া তেখেতে যদি বুজি পায় যে এইটো হৃদপিণ্ড তেওঁ ধৰি দিব আৰু এই বাকী তেওঁ মানে আমি এক মিনিট আমি মুখ্যমন্ত্ৰী পৰ্যায়ত ৰাস্তা নাচাওঁ সমষ্টি চাওঁ আৰু অসমৰ সকলো সমষ্টিকে সমানে আমি টকা দি দিওঁ তাৰপিছত সমষ্টিৰ বিধায়কজনে ক'ত পুঁজিটো ধৰিব এইটো তেওঁলোকৰ ওপৰত কথা আপোনালোকে তেওঁৰ লগত পাতি ল'ব ৰাজনৈতিক কথা এটা সুধিলোঁ যে মন্ত্ৰীসভাৰ সাল সলনি বা বহুতক নতুন দায়িত্ব দিয়া হ'ল খুব সকলোৱে আদৰণি জনাইছে তেনে সময়তে ভূপেন বৰাই কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত কৈছে যে যিসকল মন্ত্ৰী দিয়া হৈছে তেওঁলোকে দবা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কৰিলেহে কৰিব পাৰে মুখ্যমন্ত্ৰীটো ময়ে না ময়েতো কৰিব লাগিব বেলেগ একো কামেই কৰিব নোৱাৰে বেলেগে যি কৰক নকৰক ভাল হওক বেয়া হওক গালিটোতো ময়ে খাম গতিকে ময়ে কৰিব লাগিব গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে আপত্তিটো কি আছে মই যদি কৰি থকাৰ কাৰণে জিলাই বিশ্ববিদ্যালয় হৈছে জিলাই মেডিকেল কলেজ হৈছে জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে ভূপেন বৰাইতো মোক নোবেল বঁটাই দিব লাগে কাম হৈ যাব 2 এদিনতে নতুন টেণ্ডাৰ যিবোৰ কাম হৈছে
তাৰ 80% পবিত্ৰ দত্তৰামা এজন ঠিকাদাৰে পায় ছাৰ এই কথাটো তেখেতে ইমানেই কৈছে পিডব্লিউ ইঞ্জিনিয়াৰে আপোনালোকো একোজন সাংবাদিক হয় যি প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব লাগে তাকেই সোধক আপুনি মোক ৰাহুল গান্ধীৰ ওপৰত সোধক নৰেন্দ্ৰ মোদীৰ ওপৰত সোধক অমিত শ্বাহৰ ওপৰত সোধক এটা পবিত্ৰ দত্তৰ ওপৰত মই কেনেকৈ উত্তৰ দিব পাৰোঁ আপুনি যোগাযোগ কৰিলে নাপায় কাৰণে আপোনাক কথাবোৰ বিধায়কজনক নাপালে অহাবাৰ ভোট নিদিব চিম্পল কথা যাৰ ৰাইজেতো ৰজা নহয় যাক নাপায় 5 বছৰৰ পিছত তাক ঘূৰুৱাই দিব চিম্পল কথা আপুনি হোলোঙাৰ পৰা যোৱা কথা আছে যাম এতিয়া যাম গতিকে গণতন্ত্ৰ ৰাইজেই ৰজা যি বিধায়কক তেওঁক আকৌ ভাল পোৱা মানুহ থাকিব আকৌ কোনোবাই জিকায়ো দিব গতিকে যিটো হয় এইটো বাকচতে গম পাম বহুত মানুহক সাংবাদিকে বেয়া বুলি কৈ থাকে ইলেকশ্যনত আকৌ 1 লাখ ভোটত জিকি যায় গতিকে ভাল বেয়া মই ইয়াত প্ৰমাণ কেনেকৈ দিম মইতো ইয়াৰ ভোটাৰ নহয় গতিকে কোনোবাই দুৰ্নীতি কৰিছে কাগজখন দিলে মই চাই দিম লগে লগে কিন্তু এনেকৈ এতিয়া কোনোবা পবিত্ৰ দত্তৰ ওপৰত প্ৰশ্ন কৰিছে ইঞ্জিনিয়াৰজনে ভৰিত ধৰে এতিয়া অসমীয়া মানুহে যদি কাৰোবাৰ ভৰিত ধৰে এই মানুহজনক মই কি ক'ম মোৰতো কোনো উত্তৰ নাই যদি ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ পাছ কৰা মানে কি অসমৰ আটাইতকৈ মেধাৱী ষ্টুডেণ্ট নহয় জানো ডাক্তৰ ইঞ্জিনিয়াৰটো চবেই হ'ব নোৱাৰে এতিয়া আটাইতকৈ চোকা ল'ৰাজনে যদি কাৰোবাৰ ভৰিত ধৰে মইনো কি উত্তৰ দিব পাৰোঁ কওক হয়নে ছাৰ JNPSৰ সন্মুখৰ উৰণ সেতুখন কেতিয়া মুকলি কৰা হ'ব ৰেলৰ লগত কিবা এটা চলি আছে জানুৱাৰী মানত হৈ যাব লাগে জানুৱাৰী ফেব্ৰুৱাৰী অকণমান শিথিল কৰি দিয়াৰ পিছতে যোৰহাটত কিন্তু খুব আচলতে এইটো একেবাৰে আৰক্ষী প্ৰশাসনে আৰু এইটো নাইকিয়া হৈ গৈছে এতিয়া কি কৰিব শিথিল কৰিলে আপোনালোকে বেয়া পায় শিথিল নকৰিলে ৰাইজে বেয়া পায় গতিকে যি আছে চলি থাকক আৰু মইনো কাৰ লগত কাজিয়া পেচালত এই প্ৰকল্পৰ পানী ৰাইজে কিমান 1.5 বছৰ